ডাটাটো একো নাই 2011 36%. গতিকে 10 পৰা 11 কিমান পাৰ্সেন্ট বাঢ়িলে 11 পৰা 21 কিমান পাৰ্সেন্ট বাঢ়িব 21 পৰা 31 কিমান পাৰ্সেন্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি লব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991 কিমান আছিল 1981 কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্সেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% কৈ মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011 সো 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনুকা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকেও যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা হিন্দু কিমান মুছলিম কিমান খ্ৰীষ্টিয়ান কিমান বৌদ্ধ কিমান জৈন কিমান these are published data প্ৰকাশিত পৰিসংখ্যা হয় ইয়াত মই বনাবলগীয়া একো নাই মোৰ ডাটা নহয় এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো এটা বাস্তৱ হেতুৱে কথা